এতিয়া আমি কৰিম কোৱেশ্চন 1.9 এত কি দিয়া আছে তন্ত্ৰ এটাত দুটা আধান QA equal to 2.5 into 10 to the power -7 coulomb আৰু QB equal to -2.5 into 10 to the power -7 coulomb কমে দুটা বিন্দু A equal to 0,0, -15 cm আৰু B 0,0, plus 15 cm অৱস্থান কৰিছে তন্ত্ৰটোৰ মুঠ আধান আৰু বৈদ্যুতিক দ্বিমেৰুৰ ভ্ৰামক কিমান ওকে এতিয়া চোৱা আমাৰ A বিন্দুটো কিমান গৈছে 0,0 -15 ওকে তো যদি মই আমাৰ এডাল হল ধৰি ললো x axis এডাল হল আমাৰ y axis আৰু এডাল হল আমাৰ z axis তো ইয়াৰ পিছফালডাল কি হ'ব -z ওকে তো ইয়াত যদি তুমি চোৱা আমাৰ কোঅৰ্ডিনেটস কেনেকৈ লিখো আমি কোঅৰ্ডিনেটস লিখো x, y, z ইয়াৰ অৰ্থ হৈছে যে এই 15 টো আসলতে কোড আছে আমাৰ z axisত আছে আৰু ইয়াতে 15 টো কোড আছে আমাৰ z axisত আছে ওকে তো যোনটো আমাৰ a বিন্দুটো কোড হ'ব আমাৰ ইয়াত হ'ব ইয়াত হৈছে আমাৰ q আৰু q যোনটো b বিন্দুটো কোড হ'ব আমাৰ ইয়াত হ'ব এটো হ'ব আমাৰ q b ওকে আৰু ইয়াত যদি তুমি ডটটো চোৱা কি হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 15 cm আৰু ইয়াৰ পৰা ইয়ালৈ তোমাৰ কিমান হ'ব 15 cm মানে মুঠ ডটটো হেতু হ'ব কিমান হ'ব 30 cm ওকে প্ৰথমে সুধিছে কি তন্ত্ৰটোত মুঠ আধান তো তন্ত্ৰটোৰ মুঠ আধান আমাৰ কিমান হ'ব q equal to কিমান হ'ব qa plus qb ওকে তো qa আৰু qb মান কিমান qa মান হৈছে আমাৰ 2.5 10 to the power -7 আৰু qb মান হৈছে -2.5 10 to the power -7 qa মান হৈছে 2.5 into 10 to the power -7 plus -2.5 into 10 to the power -7 কৰো তো এই কি হ'ব মাইনাস প্লাস কি হ'ব মাইনাস হ'ব তো গতিকে যে আমাৰ মুঠ আধান হ'ব মুঠ আধান আমাৰ কিমান হ'ব 0 বা 0 কুলম হ'ব ওকে নেক্সট পাৰ্টলৈ আহিছো নেক্সট পাৰ্টত কি সুধিছে আমাৰ বৈদ্যুতিক দ্বিমেৰুৰ ভ্ৰামক কিমান ওকে বৈদ্যুতিক দ্বিমেৰুৰ ভ্ৰামক কিমান তো তাৰ কাৰণে আমি এটা অলপ কনসেপ্ট জানিব লাগিব কাৰ কনসেপ্ট জানিব লাগিব আমাৰ বৈদ্যুতিক দ্বিমেৰু আসলতে হয় কি ওকে বৈদ্যুতিক দ্বিমেৰু এটো ইংলিশত কয় ইলেক্ট্ৰিক ডাইপোল বুলি ওকে যেতিয়া দুটা আধান QA তইলেটো তোমাৰ সৰি নট QA তইলে এটা কি হল প্লাস q এটা হল তোমাৰ মাইনাস q যদি দুটা সমান আৰু বিপৰীত তইলেটো প্লাস q হলে এটো কি হ'ব তোমাৰ মাইনাস q হ'ব সমান হ'ব লাগিব তাৰ মানটো সমান হ'ব লাগিব কিন্তু কি হ'ব লাগিব বিপৰীত হ'ব লাগিব যদি এটো +5 হয় এটো কিমান হ'ব লাগিব -5 হ'ব লাগিব যদি দুটা এনেকে ধৰণৰ সমান আৰু বিপৰীত আধান অতি কম দূৰত্বত থকা হয় ইয়াত কম যদি দূৰত্বটো আমি কি ধৰো 2a ওকে যদি বহুত কম দূৰত্ব থাকে তেতিয়াহলে আমি এই যোনটো সিস্টেম এটো আমি কি বুলি কম বৈদ্যুতিক দ্বিমেৰু বা ইলেক্ট্ৰিক ডাইপোল বুলি কয় ওকে ইয়াত কেইটামান টাৰ্মছ আমি জানিব লাগিব কি প্ৰথমটো হল আমাৰ দ্বিমেৰুৰ ভ্ৰামক এটো ইংলিশত কয় ডাইপোল মোমেন্ট বুলি ওকে দ্বিমেৰুৰ ভ্ৰামক কি এটো হৈছে ইয়াৰ ফৰ্মুলা হৈছে q into 2a q মানে তোমালোকে যিকোনো এটা আধান ল'বা q প্লাস টোকো ল'ব পাৰা মাইনাস টোকো ল'ব পাৰা কিন্তু মডুলাস ল'ব লাগিব মানে তাৰ অকল যেটো ভ্যালু এই ভ্যালুটোকে ল'ব লাগিব q into 2a 2a মানে কি 2a মানে হৈছে আমাৰ দুইটা আধানৰ মাজৰ দূৰত্ব ওকে তো ইয়াৰ যেটো ফৰ্মুলা হয় হেতু কি হয় q into 2
এ ওকে যদি তুমি SI আকৌ ওলাব বিচাৰা কি হ'ব কিউ কিউৰ কি হ'ব কুলুম আৰু এটো কি দূৰত্ব হয় তো কুলুম মিটাৰ হৈছে তাৰ SI একক আৰু এটা মনত ৰাখিবা ইয়াৰ দিশ কাৰ দিশ দ্বিমেৰু ভ্ৰামকৰ দিশ ইয়াৰ দিশ সদায় কি হয় নেগেটিভ যোনটো আধান নেগেটিভ আধানৰ পৰা সদায় পজিটিভ আধানটোলৈ হয় ওকে তো এতিয়া আমি আকৌ প্ৰশ্নটোলৈ আহোঁ প্ৰশ্নটো আমাক কি ওলাব দিছিলে দ্বিমেৰুৰ ভ্ৰামক মানে কাৰ মান ওলাব দিছে আমাৰ পি তো পি মানটো মই কি বুলি ক'লোঁ কিউ ইনটু 2a ওকে তো কিউ মান কিমান দুটা আধান আছে দুটাৰ ভিতৰত তুমি যিকোনো এটা লোৱা ওকে আমি কি ল'ম আমি ল'লোঁ 2.5 into 10 to the power minus 7 into 2a মানে কি হয় দূৰত্বটো ইয়াৰ পৰা ইয়ালৈ ওকে ইয়াৰ পৰা ইয়ালৈ যোনটো দূৰত্ব তাক আমি কি বুলি ধৰোঁ 2a বুলি ধৰোঁ তো ইয়াৰ পৰা ইয়ালৈ 15 সেন্টিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ 15 সেন্টিমিটাৰ তো টোটেল কিমান হ'ব এইটো হ'ব আমাৰ 30 সেন্টিমিটাৰ এতিয়া সেন্টিমিটাৰ হয় সেন্টিমিটাৰটো আমি কিহলৈ লৈ যাব লাগিব মিটাৰলৈ লৈ যাব লাগিব মিটাৰলৈ লৈ গ'লে সদায় 10 to the power minus 2 লগত কি কৰিব লাগিব ইয়াক পূৰণ কৰিব লাগিব ওকে তো ইয়াৰ মান 2.5 into 30 যদি কৰা কিমান পাম তুমি 75 into 10 to the power কি -7 আৰু এইটো হ'ল আমাৰ -2 তো 75 into 10 to the power -9 ওকে তো এইটো কাৰেক্ট হয় যদি তুমি আৰু কৰিব অলপ ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব পাৰা বিচাৰিলে কি হ'ব এইটো আমাৰ 7.5 into 10 to the power যেটো আমি এটা পইণ্ট লৈ আহিছোঁ এখানে হ'ব ইয়াত -8 আৰু ডাইপোল মোমেন্টৰ মই এককটো কৈছিলোঁ ন কি কৈছিলোঁ কুলুম মিটাৰ ওকে সেইটো হৈছে আমাৰ এনসাৰ